আহমেদ ডাঙৰীয়াৰ লগত মই কথা পাতিম। লামডিং সমষ্টিত আপোনালোকৰ দল সংগঠন কিমান মজবুত কৰিলে ইউডিএফৰ তৰফৰ পৰা? হয়, পোনপ্ৰথমে মই সমূহ দৰ্শকসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ তাৰিখত আমি আজি এটা কমিটি গঠন কৰিছোঁ। প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে ছাব্বিৰ আহমেদৰ লগত আছো, এওঁলোকৰ লগত মই অলপ কথা পাতিম। কিয়নো আগন্তুক 26ত কিমান দল সংগঠন আপোনালোকে মজবুত কৰিলে? হয়, পোনপ্ৰথমে মই সমূহ দৰ্শকসকলক মোৰ নিভৃত অন্তৰৰ কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আজিৰ তাৰিখত খুবেই শক্তিশালী হয়। আমাৰ সংগঠনৰ ভিত্তি লামডিং সমষ্টিত সম্পূৰ্ণ শক্তিশালী হৈ আছে। আমি আজিও এখন কমিটি গঠন কৰিছোঁ দলৰ নিৰ্দেশ মৰ্মে, আৰু সেই কমিটিখনত 31জনীয়া কমিটি এখন গঠন কৰিছোঁ। তাত হিন্দু মুছলমান উভয় পক্ষই আছে, আৰু আমাৰ যিখিনি বুথ কমিটি আমাৰ বাকী আছিলে, এই বুথ কমিটিখিনি অতি সোনকালে আমি গঠন কৰিম। আজি মানুহে হিন্দু মুছলমান উভয় পক্ষই আমাৰ লগত যোগাযোগ কৰি আছে যে ইয়াত নতুন কেণ্ডিডেট লাগে, নতুন মুখ এটা লাগে। গতিকে আমি আজিৰ তাৰিখত সম্পূৰ্ণ শক্তিশালী। আপোনাৰ প্ৰথম লক্ষ্যটো কি? চাওক, লক্ষ্য আমাৰ এনেকুৱা লক্ষ্য নহয় যে আমি ইলেকশ্যন খেলিম আৰু ইলেকশ্যন খেলি চলিম। আমাৰ প্ৰধান উদ্দেশ্য সেইটোৱেই যে আজি দেখিছে লামডিং সমষ্টি 2000 চনৰ পৰা খুবেই আণ্ডাৰ ডেভেলপ হৈ আছে। আজি যিখিনি ৰাস্তা ঘাট আমি যিফালে আজি আহিছোঁ খুবেই বেয়া হৈ আছে, জৰাজীৰ্ণৰ অৱস্থাত আছে। ইমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমি বহুত পিছ পৰি আছোঁ। ইমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমাৰ কোনেও মাত মতা নাই। লামডিং সমষ্টি অসমৰ ভিতৰত আটাইতকৈ ইমপ্লয়মেণ্টৰ ক্ষেত্ৰত পিছ পৰি আছে। কোনেও মাত মতা নাই। আমাৰ মানুহসকলে চিকিউৰিটি গাৰ্ড কৰি আছে গুজৰাটত, ষ্টেট অফ কৰ্ণাটকা, ডুবাই, এইবোৰত গৈ। গতিকে প্ৰাইভেট ছেক্টৰত কাম কৰি আছে, কিন্তু আমাৰ ইয়াত চৰকাৰী চাকৰিয়াল নাই। আমি যুৱক ভাইসকলক যাতে চাকৰি দিব পাৰোঁ অন মেৰিটছত, সেইটো কাৰণে আমি আমাৰ পবিত্ৰ সদনত আমি উত্থাপন কৰিম, যাতে ইমান হেজাৰ আমাৰ চাকৰি লাগে। আজি যিহেতু লংকা আমাৰ লামডিং সমষ্টিৰ অন্তৰ্ভুক্ত হৈ গৈছে, আগত সজাই অন্তৰ্ভুক্ত আছিলে। গতিকে ইয়াত কেইবা হাজাৰ কোটি টকাৰ ডেভেলপমেণ্টৰ কাৰণে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে প্ৰয়োজন হৈ আছে। লংকাত আজি আপোনালোকে দেখিছে আমাৰ অভাৰব্ৰিজখন আজি 7 বছৰ ৰানিং হৈছিল। আজিৰ তাৰিখলৈকে 7 বছৰ লাগে নেকি এটা অভাৰব্ৰিজ বনাবলৈ। তো বিভিন্ন ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। জনসাধাৰণে এটা নতুন শক্তিশালী কেণ্ডিডেট বিচাৰিছে, আৰু সেইটোৱে আমাৰ উদ্দেশ্য যে আমি জনসাধাৰণে যিটো আজি ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা একো যিটো দেখা নাই, তো সেই ডেভেলপখিনি এইবাৰ দেখিব পাৰিব বুলি মই আশাবাদী। আৰু আমি পবিত্ৰ সদনত যি লাগে আমি পবিত্ৰ সদনত উত্থাপন কৰিম, আৰু আমি আশাবাদী জনসাধাৰণে আমাক ভোট দিব আৰু আমি জনসাধাৰণৰ এচুৰেঞ্চখিনি পালন কৰিব পাৰিম।